नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল पुलकते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यत संघटित होइছে एक भयंकर घटना। सन्देहजनक बेदखलकारीर भयंकर आक्रमण অসম আৰক্ষীৰ ওপৰত। উচ্ছেদ চলাবলৈ যোৱা 30ৰো অধিক আৰক্ষী বিষয়াজন আহত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত মৃত্যু হৈছে দুই বেদখলকাৰীৰ। সোণাপুৰৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতি। আৰক্ষী প্ৰশাসনৰ সৈতে সংঘাতৰ মাজতে দুই বেদখলকাৰীৰ মৃত্যু। উচ্ছেদ চলাবলৈ যোৱা প্ৰশাসনৰ ওপৰত আক্ৰমণ বেদখলকাৰীৰ। সন্দেহজনক লোকৰ আক্ৰমণত আহত হৈছে আৰক্ষীৰ বহু লোক। এই ঘটনাত আহত হৈছে কমেও 30 জন আৰক্ষী বিষয়া জোৱান। চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হৈছে কেইবাজন আৰক্ষী। কেইবাজন আৰক্ষীৰ ভাঙিছে হাত ভৰি। আৰু লগতে সোণাপুৰৰ চক্ৰ বিষয়া তথা দণ্ডাধীশ নিতুল খাটনিয়াৰ আহত হৈছে। উচ্ছেদ চলাবলৈ যোৱা কেইবাজন আৰক্ষী নিখোজ হৈছে আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। আৰু আহত আৰক্ষী কেইজনক বৰ্তমান সোণাপুৰ চিভিল আৰু জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। সন্দেহজনক বেদখলকাৰীয়ে ভাঙিলে আৰক্ষী প্ৰশাসনৰ কেইবাখনো বাহন। উল্লেখযোগ্য যে বিগত তিনিটা দিনে শান্তিপূৰ্ণভাৱে চলি আছিল সোণাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযান। কিন্তু পৰিকল্পিতভাৱে আজি হঠাৎ আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে বেদখলকাৰীসকল আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰে। আৰক্ষীৰ গুলীত মৃত্যু হৈছে হাইদৰ আলী আৰু জোৱাহিদ আলী নামৰ দুগৰাকী ব্যক্তিৰ। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ পদ। একেলগে ৰেল বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিছে 12,000 চাকৰিৰ। অহা 14 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আজিয়েই সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ আহিছে। এইবাৰ ৰেল বিভাগত খালী হৈছে 12,000 পদ। ৰেল বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ বিজ্ঞাপন। সাজু কৰক আপোনাৰ নথি পত্ৰ। 14 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন আৰু আবেদনৰ শেষ সময়সীমা হৈছে 13 অক্টোবৰ। 18 পৰা 34 বছৰ বয়সৰ ভিতৰৰ যিকোনো প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। টিকট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্কৰ বাবেও খালী হৈছে পদ আৰু ইয়াৰ বাবে আবেদন মাচুল ধাৰ্য কৰা হৈছে 500 টকা। SC, ST আৰু বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আবেদন মাচুল 250 টকা। ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইটত এই সন্দৰ্ভত সবিশেষ তথ্য জানিব পাৰিব। লগতে অনলাইনত আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ অসমৰ সংখ্যালঘুৰ নিৰাপত্তাৰ দাবীত দিল্লীত উত্তাল প্ৰতিবাদ। সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰি মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত নিৰাপদ নহয় মুছলমানসকল আৰু সংখ্যালঘুৰ দাবী নামানিলে সৃষ্টি হ'ব ভয়াৱহ পৰিস্থিতিৰ। এই হুংকাৰ আমচুৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিৰাপদ নহয় অসমৰ মুছলমান। এই মন্তব্য সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। অসমৰ সংখ্যালঘুৰ নিৰাপত্তাৰ দাবীত দিল্লীত উত্তাল প্ৰতিবাদ আমচুৰ। আমচুৱে লগতে মন্তব্য কৰি কয় যে সংখ্যালঘুৰ দাবী নামানিলে অসমত সৃষ্টি হ'ব ভয়াৱহ পৰিস্থিতিৰ আৰু ইয়াৰ বাবে দায়ী হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে অসমৰ সংখ্যালঘু লোকসকলক। হিন্দু মুছলমানৰ সমন্বয় নষ্ট কৰিছে এইখন চৰকাৰে। সংখ্যালঘুক উচ্ছেদ কৰি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে বিজেপি চৰকাৰে। চৰাঞ্চলৰ লোকক কিয় ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে? অসমৰ সকলো ঠাইতে সকলো লোক যোৱাৰ অধিকাৰ আছে। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুক উজনি অসমলৈ যোৱাত বাধা আৰোপ কৰিব নোৱাৰে। চক্ৰান্তমূলকভাৱে সংখ্যালঘুক ডিটেনশ্যন কেম্পত বন্দী কৰা হৈছে। দিল্লীত আমচুৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ দিছে আমচুৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ট্ৰেডিং স্কেমে আজিও জোকাৰিছে ৰাজ্য। 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সুমি বৰা আৰু তাৰ্কিক বৰাক। সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় বৃহস্পতিবাৰে সুমি আৰু তাৰ্কিকক আৰু তাৰ পিছতে 5 দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে সুমি আৰু তাৰ্কিকক। এতিয়া বিশাল ফুকনৰ প্ৰবঞ্চনাৰ তথ্য বিচাৰি মাৰাথন জেৰা চলোৱা হ'ব দুয়োকে। 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সুমি আৰু তাৰ্কিক বৰাক। আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল দুয়োকে। সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল সুমি আৰু তাৰ্কিকক। সুমিক চাবলৈ আদালতত অগণন লোকৰ ভিৰ দেখিবলৈ পোৱা যায়। আদালতলৈ নিয়াৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় দুয়োকে। উল্লেখযোগ্য যে 11 দিন পলাই থকাৰ পিছত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছিল সুমি আৰু তাৰ্কিকে আৰু এতিয়া মহাপ্ৰবঞ্চক বিশাল ফুকনৰ প্ৰবঞ্চনাৰ তথ্য বিচাৰি মাৰাথন জেৰা চলোৱা হ'ব দুয়োকে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰী তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ। SITয়ে দাখিল কৰিলে চাৰ্জশ্বিট। APSC কেলেংকাৰী অন্তিমখন অভিযোগনামা দাখিল কৰিলে SITয়ে। 156 পৃষ্ঠাৰ অভিযোগনামা দাখিল তদন্তকাৰী বিষয়া উপেন কলিতাৰ। 23 জন ৰাজপত্ৰিত বিষয়াৰ নাম আছে এই অভিযোগনামাত, কিন্তু ৰহস্যজনকভাৱে অভিযোগনামাৰ পৰা নাম বাদ পৰিল প্ৰায় 9 জন অভিযুক্ত বিষয়াৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে IPS প্ৰতীক থুবে দাখিল কৰিছিল চাৰ্জশ্বিট, কিন্তু সেই চাৰ্জশ্বিটত আহুৱা থকা বুলি ঘূৰাই দিছিল ন্যায়ালয়ে আৰু আহুৱাপূৰ্ণ অভিযোগনামাত নাম সন্নিৱিষ্ট কৰা নাছিল বহু অভিযুক্তৰ নাম। সেয়েহে থুবেক দায়িত্বৰ পৰা অপসাৰণৰ নিৰ্দেশ দিছিল বিশেষ ন্যায়াধীশে। পৰৱৰ্তী খবৰ, আছুৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ শংকৰজ্যোতি বৰুৱাৰ। শেহতীয়া বিতৰ্কৰ পিছতে ছ'চিয়েল মিডিয়াত আছুৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা শংকৰজ্যোতি বৰুৱাৰ। আছুৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল'লে শংকৰজ্যোতি বৰুৱাই। আছুৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ শংকৰজ্যোতি বৰুৱাৰ। আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিৰ আহ্বানত সঁহাৰি জনাই পদত্যাগ কৰে শংকৰজ্যোতি বৰুৱাই। পৰৱৰ্তী খবৰ, ধেমাজি জিলা ন্যায়িক দণ্ডাধীশ আদালতৰ ঐতিহাসিক ৰায়দান। নাবালিকাৰ সৈতে কুকাণ্ড কৰা লম্পট ধন গগৈক 30 বছৰৰ সশ্ৰম কাৰাদণ্ড। এগৰাকী নাবালিকাৰ সৈতে ধন গগৈয়ে কৰিছিল ভয়ংকৰ কাণ্ড। নাবালিকাৰ সৈতে কুকাণ্ড কৰা লম্পটক শাস্তি আদালতৰ। ধন গগৈ নামৰ লম্পটে এগৰাকী নাবালিকাৰ সৈতে কৰিছিল কুকাণ্ড আৰু কেইবাদিন ধৰি নিৰ্যাতনৰ বলি হৈছিল নাবালিকাগৰাকী। 16 বছৰীয়া এগৰাকী নাবালিকা ধৰ্ষণকাৰীক শাস্তি প্ৰদান আদালতৰ। ধেমাজিত নাবালিকা ধৰ্ষণকাৰীক 30 বছৰৰ কাৰাদণ্ড। 30 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে অভিযুক্ত ধন গগৈক। ধেমাজি জিলা ন্যায়িক দণ্ডাধীশ কৌশিক হাজৰিকাৰ এই দণ্ডাজ্ঞা। উল্লেখযোগ্য যে আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়াই অধিবক্তা অজয় ফগলাই। পৰৱৰ্তী খবৰ, প্ৰবীণ ৰাজনীতিবিদ তথা CPIMৰ নেতা সীতাৰাম য়েচুৰী আৰু নাই। 72 বছৰ বয়সত মৃত্যু হ'ল CPIMৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ। বিগত কেইবাদিন ধৰি দিল্লীস্থিত এইমছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন সাংসদজন। শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰবীণ ৰাজনীতিবিদজনৰ আৰু প্ৰবীণ বাওঁপন্থী নেতাজনৰ মৃত্যুত দেশৰ ৰাজনৈতিক মহলত এতিয়া পৰিছে শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, সমাগত দুৰ্গা পূজা আৰু এইবাৰ দুৰ্গা পূজাত নামাজৰ সময়ত আৰু আজান দিয়াৰ সময়ত বন্ধ ৰাখিব লাগিব পূজা মণ্ডপৰ মাইক। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। সমাগত দুৰ্গা পূজা, ভাৰতৰ লগতে চুবুৰীয়া বাংলাদেশতো মহা ধুমধামেৰে আয়োজন হৈ আহিছে দুৰ্গা পূজা, কিন্তু এইবাৰ পৰিস্থিতি বহু সলনি হৈছে। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰ পৰিৱেশে এতিয়া দেশখনত আগন্তুক দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো হিন্দু ধৰ্মীয় লোকসকলক চিন্তিত কৰি তুলিছে আৰু তাৰ মাজতে দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে হিন্দু ধৰ্মীয় লোকসকলক নামাজ পঢ়াৰ সময়ত আৰু
আজান দিয়াৰ সময়ত দুৰ্গা পূজাৰ আৰতি তথা ঢাক বজোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ এনে আহ্বানৰ পিছতে এতিয়া দেশখনৰ হিন্দু ধৰ্মীয় লোকসকলৰ অধিকাৰক লৈ ভাৰতৰ একাংশ হিন্দু ধৰ্মীয় লোক তথা সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে। পিছে বাংলাদেশৰ হিন্দু ধৰ্মীয় লোকসকলে চৰকাৰৰ এনে আহ্বানৰ প্ৰতি সঁহাৰি দিয়াহে পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে আৱামী লীগৰ চৰকাৰ পতনৰ পাছতেই দেশখনত হিন্দু ধৰ্মীয় লোকৰ ওপৰত নিৰ্যাতনৰ সংখ্যা বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। আৰু তাৰ মাজতে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বাধীন চৰকাৰৰ এই আহ্বানে এতিয়া বিষয়টোক যথেষ্ট চৰ্চাৰ মাজলৈ লৈ আহিছে।